দ্বিতীয় পালি ল'ব লাগিছে। দ্বিতীয় পালি ল'ব লাগিছে। ঔষধ খাই প্ৰথম পালি খাই পেলাই আপুনি গম পাইছে তাৰমানে অলপ মানে মই সুস্থ হোৱা নিচিনা লাগিছে। সুস্থ হোৱা নিচিনা লাগিছে। মই আগতে দুবাৰ ডায়েলিচিছ কৰোঁ সপ্তাহত। হয়। এতিয়া মানে এবাৰ নগ'লেও মই একো অসুবিধা পোৱা নাই। আৰু ক্ৰিয়েটিনিন লেভেল কমিছে? ক্ৰিয়েটিনিন 13 পইণ্ট আছিলে, এতিয়া 10 পইণ্টলৈ আহিছে। আৰু ব্লাডটো আগতে 6 পইণ্ট থাকে, এইবাৰ 7.1 লাগিছে। ব্লাডটো লৈ থাকিব লাগে, এইবাৰ ল'ব লগা হোৱা নাই। ল'ব লগা হোৱা নাই। আৰু ভৰি চৰি ফুলাবিলাক অলপ কমিছে। নমস্কাৰ, অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এইকেইদিন আমি ধাৰাবাহিকভাৱে দেখুৱাই আছোঁ যে কিডনী যি পাথৰ আৰু কিডনী ৰোগৰ বাবে যিটো বনৌষধি প্ৰদান কৰা হয়, সেই বনৌষধি তিনিচুকীয়া জিলাৰ মেঘেলা গাঁৱৰ গকুল সোণোৱালে যি ঔষধ দি আছে, সেই ঔষধটোৰ যিটো মূল উপাদান বনপিঠা, সেই বনপিঠা গুটিটো বহুতে কৈ আছে দেখা নাই বুলি, দেখুৱাই দিব অকণমান চেষ্টা কৰিম। এইটো হৈছে বনপিঠা গুটিটো, কেঁচাতে আচলতে পকিলে অকণমান কালাৰটো আপোনাৰ ৰংটো এনেকুৱা হয় মানে। আৰু যেতিয়া পকে ইয়াৰ আমি সাধাৰণতে পিঠাগুটি বুলি কওঁ এইটো, আৰু পকিলে খাইলাখ মানে আপোনাৰ এই পিঠা যে খাবলৈ খুব তেনেকুৱাই মানে। আৰু ইয়াৰ যেতিয়া আমি এই গুটিটো ফালিম, ইয়াৰ ভিতৰত আচলতে এই গুটিটো পোৱা যায়। এইটো দেখিছে আপোনালোকে, এইটোৱে হৈছে বনপিঠাৰ আপোনাৰ গুটিটো। আৰু এই গুটিটো মানে এতিয়া সময় নহয়, এতিয়া কেঁচা হৈ আছে, এতিয়া কোনোবা ছিঙি আনিছে। এতিয়া আৰু প্ৰায় 2 মাহমানৰ পাছত এই গুটিটো আচলতে পকিব, পুৰঠ হ'ব। তেতিয়া এই পুৰঠ যেতিয়া হ'ব, তাৰপিছতে এই গুটিটো তলত সৰি পৰে, নহ'লে পাৰি পেলাই ইয়াৰ যিটো ভিতৰৰ মূল বীজ, এই বীজটোৰ পৰা আচলতে সেই ঔষধটো প্ৰস্তুত কৰা হয়। ইয়াৰ লগত আৰু কিবা কিবি দিয়ে, কিন্তু এইটো হৈছে মূল গুটিটো হৈছে এই গুটিটো হৈছে মূল ঔষধৰ মূল উপাদান। আৰু ইয়াৰ লগতে বহুত বস্তু মিক্স কৰে। আৰু বৰ্তমান মোৰ সৈতে আছে উদ্ভিদ বিজ্ঞানৰ ছাত্ৰ সুমিত দাস। আৰু সুমিতৰ সৈতে বিভিন্ন ঔষধি সম্পৰ্কীয় আৰু বিভিন্ন উদ্ভিদ সম্পৰ্কীয় ভিডিঅ' মই আপোনালোকলৈ আগবঢ়াই থাকোঁ। আজিও স্বাগতম সুমিত। আমাৰ কিছুমানৰ কাৰণে এইটো বস্তুটো নতুন, গতিকে এই উদ্ভিদজোপা আৰু ফলটো সম্পৰ্কে অকণমান কৈ দিবা নেকি? ঠিক আছে, কৈ দিম। চব আপুনিতো জানেই যে আমাৰ এই অঞ্চলত সোণোৱাল কছাৰী জনজাতি অধ্যুষিত এটা অঞ্চল, এই ডাঙৰি চৈখোৱা। আৰু আমি থলুৱাভাৱে এই উদ্ভিদক বনপিঠা বুলি নকওঁ, আমি পিঠাগুটি বুলি কওঁ। এতিয়া বনপিঠা মান্য অসমীয়াত কয় বাৰু। মই কালি অসমৰ উদ্ভিদ কোষখন খুচৰি চালো, ইয়াৰ বিষয়ে বনপিঠা বুলি উল্লেখ আছে, কিন্তু আমি সাধাৰণতে পিঠাগুটি বুলি জানো। গছজোপাৰ বিষয়ে যদি ক'বলগীয়া হয়, এজোপা বৃক্ষ 30 মিটাৰ পৰ্যন্ত ওখ হয়। আৰু ইয়াৰ যিটো মূল আৱাসস্থল নেটিভ লেণ্ড বুলি কয়, সেইটো কম্বোডিয়া, ভিয়েটনাম, সেইবোৰ ঠাই। আৰু ই বৰ্ষাৰণ্যত হয়, মানে ৰেইন ফৰেষ্ট যিবিলাক, তাৰমানে ৰেইন ফৰেষ্ট মানে কি, যিবিলাকত ঘন হাবি থাকে সেইবিলাকত থাকে। আৰু ই ফুল মানে মানে প্ৰখৰ ৰ'দ হোৱা ঠাইত হ'ব, তাৰমানে ৰ'দ ঘাই ঠাই যে তাত হয়। আৰু আমাৰ উত্তৰ পূৰ্ব ভাৰতৰ মণিপুৰ, মিজোৰাম, অসম এইবিলাকত পায়। আৰু অসমৰ উজনি আৰু মধ্য অসমত বেছিকে ইয়াৰ মানে প্ৰাকৃতিকভাৱে পোৱা যায়। আজিকালি কোনোবাই নাৰ্চাৰী বা কিবা কাৰণত কৰিব পাৰে, কিন্তু পোৱা যায়। আৰু এইজোপা গছৰ বৈজ্ঞানিকভাৱে চাবলৈ গ'লে চেপটেচি নামৰ পৰিয়ালত অন্তৰ্ভুক্ত, চেপটেচি নামৰ উদ্ভিদ পৰিয়ালটোৰ অন্তৰ্গত। আৰু গুগলত যদি ইয়াৰ বিষয়ে জানিব লগা থাকে, তেতিয়াহ'লে ক্ৰাইচোফাইলাম ৰক্সবাৰ্গি বুলি চাৰ্চ কৰিলেই হ'ব। আৰু বৈজ্ঞানিক নামবোৰ কেতিয়াবা মাজে সময়ে সলনি হৈ থাকে, গতিকে এই বনপিঠাৰ বৈজ্ঞানিক নাম এতিয়া ক্ৰাইচোফাইলাম ৰক্সবাৰ্গি আঁতৰি ডনেলা লেঞ্চিঅলেটা হ'ল। লেঞ্চিঅলেটা মানে ইয়াৰ পাতখিলা লেঞ্চিঅলেট। এতিয়া লেঞ্চিঅলেট শব্দটো অসমীয়াত ক'বলৈ গ'লে দীঘলীয়া, ইয়াৰ পাতখিলা অকণমান দীঘলীয়া, মানে এই দেৱদাৰুৰ পাতটোৰ নিচিনা দীঘলীয়া মানে। আৰু ইয়াৰ যদি পৰম্পৰাগত ব্যৱহাৰ মানে আমাৰ মাজত যিবোৰ, মই বিজ্ঞানলৈ যোৱা নাই দেই, কৃমি যিবিলাক আমাৰ সৰু ল'ৰা ছোৱালী পেলু নহয় জানো, এই কৃমি নিৰাময়ত বনপিঠা ব্যৱহাৰ কৰা হয়। আৰু আমিতো বিশেষকৈ সৰুতে নাজানিছিলো কি কামত লাগে, আমি এনেই ফালি খাইছিলো, সেইটো খাইছিলো। তাৰপিছত এতিয়া ইয়াত আমাৰে ভাগ্য, গম পালো যে আমাৰ ডাঙৰি অঞ্চলৰে গকুল সোণোৱাল ককাই ইমান এটা ডাঙৰ বেমাৰ নহয় জানো, বৃক্কজনিত বেমাৰ আজিকালিতো এটা সাধাৰণ বেমাৰ হৈ পৰিছে, গোটেই বিশ্বত চবৰে হৈছে। মোৰ নিজৰ দেউতাৰো কিডনী ক্ৰিয়েটিনাইনৰ লেভেলটো অকণমান মাত্ৰাধিক হৈছে, গতিকে মই ইয়ালৈ লৈ আহিছোঁ। আৰু মই নিজে উদ্ভিদ বিজ্ঞানৰ ছাত্ৰ আৰু স্বতন্ত্ৰ গৱেষণাৰ সৈতে জড়িত, গতিকে মই পৰম্পৰাগত মানে চিকিৎসা ব্যৱস্থাত মই বিশ্বাস কৰোঁ। আৰু এইটো সকলোৱে কৰে। চাওক, পৰম্পৰাগত চিকিৎসা ব্যৱস্থাক এতিয়া গোটেই বিশ্বই স্বীকৃতি প্ৰদান কৰিছে। ইণ্ডিজেনাছ নলেজ ছিষ্টেম বা ITK, ইণ্ডিজেনাছ ট্ৰেডিশ্যনেল নলেজ, পৰম্পৰাগত থলুৱা জ্ঞান, এইবিলাকক বহুত গুৰুত্ব দিয়া হৈছে। এতিয়া যিমান প্ৰকল্পবোৰ চলি আছে ভাৰতবৰ্ষত, বটানিকেল ছাৰ্ভে অফ ইণ্ডিয়া,
বা বিভিন্ন ধৰণৰ অনুষ্ঠানবোৰে আছে এইবিলাকে এতিয়া মানুহবোৰৰ সেই পৰম্পৰাগত লোক ঔষধ ওলোৱাতহে লাগিছে আৰু গৱেষকসকলেও সেইটো কৰা উচিত কিন্তু সেইখিনিতে এটা কথা মনত ৰাখিব লাগিব যে তাৰ পৰম্পৰাগত ব্যৱহাৰটো যাতে আঁতৰি নাযায় কাৰণ পৰম্পৰাগত ব্যৱহাৰ যদি নাথাকে তাৰ প্ৰতি মানুহৰ সেইটো নোহোৱা হৈ যাব আন্তৰিকতাটো এতিয়া ধৰক আমাৰ সোণোৱাল কছাৰীসকলৰ বাধ্য পূজাত উলুখেৰ লাগে উলুখেৰটো যদি নোহোৱা হৈ যায় তেওঁলোকৰ এটা কি হ'ব কথা এটা কৈছো তেওঁলোকৰ সম্পৰ্ক এটা কিবা হৈ যাব নহয় ঠিক তেনেকে এতিয়া এই বনপিঠা জোপা এটা সময়ত মানুহে গুৰুত্বই নিদিয়ে এইটো এলাগি এতিয়া ইয়াত দৰৱ লগাৰ কাৰণে দেখিছো অসমৰ চাৰিওফালে মানুহ সজাগ হৈছে বনপিঠা গছজোপা ক'ত পায় মই ভিডিঅ' দুটামানত চালো গতিকে কেৱল বনপিঠাই নহয় আৰু বহুত গছ আছে যিবোৰ পোৱা নাই এতিয়া মানে হেৰাই গৈছে এতিয়া আমি প্ৰায় মই গৱেষণাৰ সময়ত মোৰ থেচিছৰ লিখাৰ সময়ত মই প্ৰায় মানে কি বনৌষধি চিকিৎসকসকলৰ কাষ চাপিছিলো যিসকলক ট্ৰেডিশ্যনেল হিলাৰ্ছ বুলি কয় তেওঁলোকে প্ৰায় কি কয় মই দৰৱ নাজানো কিন্তু মই কওঁ ককা মইতো শুনি আহিছোঁ আপুনি দৰৱ দিয়ে জানিছিলোঁ কিন্তু আজিকালি জানিলেও মই দৰৱ জানো বুলি নকওঁ কিয় নকওঁ দৰৱ পোৱা নাযায় তাৰমানে হাবি বননিলৈ গ'লে সেই গছজোপা পোৱা নাযায় সেইটো ভাবি চাওকচোন কিমান বেয়া লক্ষণ এতিয়া আমাৰ ভাৰতবৰ্ষতে আয়ুৰ্বেদৰ জন্ম হৈছিল ধনন্তৰীৰ নিচিনা বৈদ্যৰ জন্ম হৈছিল পতঞ্জলিৰ নিচিনা যোগৰ ঋষি এইখন ভাৰতবৰ্ষত মানে নাম কৰি গৈছিল গতিকে সেইবোৰ আমাৰ ভাৰতবৰ্ষতে আছে মানে চব বেমাৰৰ সঞ্জীৱনী যি সময়ত নেকি বিজ্ঞান আধুনিক বিজ্ঞান আৰম্ভ হোৱা নাই সেই সময়ত আমাৰ ভাৰতবৰ্ষত প্লাষ্টিক চাৰ্জাৰী অপাৰেশ্যন শাস্ত্ৰৰে সৃষ্টি হৈছিল গতিকে আমি কিমান আগবঢ়া কিন্তু কথা হ'ল আমি আমাৰ সম্পদবিলাকক এই ধ্বংসৰ মুখলৈ যাবলৈ দিব নালাগিব এতিয়া আমি প্ৰকৃতি সংৰক্ষণ কৰিলে বনপিঠা থাকিব গছ থাকিব তেতিয়াহে আমাৰ দৰৱে কাম দিব ইমানেই মোৰ ক'বলগীয়া এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিম যিহেতু আমি কিছুদিনৰ আগতে সুমিতৰ গৱেষণামূলক কামত বিভিন্ন ঠাইবিলাক ফুৰিছিলোঁ আৰু বনৌষধি চিকিৎসা সম্পৰ্কে বিভিন্ন তথ্য পাতি আমি গাঁৱে ভূঞে গৈ পেলাই আহৰণ কৰিছিলোঁ তো সেইখিনি ক্ষেত্ৰত বহুতে এই থলুৱা যিটো চিকিৎসা পদ্ধতি যিটো মেডিচিনেল প্লাণ্ট সেইবিলাকৰ বহুতে কথা কৈছিল তো সেইখিনি অকণমান অভিজ্ঞতা খুবেই ভাল লগা মই বেয়া লগা বুলি নকওঁ আৰু মোৰ বিশেষকৈ মোৰ গৱেষণাৰ যিটো বিষয় আছিল তিনিচুকীয়া জিলাত বসবাস কৰা সোণোৱাল কছাৰী আৰু মৰাণ লোকসকলে ব্যৱহাৰ কৰা পৰম্পৰাগত লোক ঔষধ কিন্তু তাত আৰু এটা কথা আছিল নন ইনষ্টিটিউচনেলি ট্ৰেইনড যিসকল ট্ৰেডিশ্যনেল হিলাৰ আছে বা চিকিৎসক আছে তেওঁলোক ইনষ্টিটিউচনৰ পৰা কোনো বিদ্যালয়ৰ পৰা শিক্ষা লোৱা হ'ব নালাগিব নিজে শিকাব লাগিব কাৰোবাৰ পৰা শুনি শিকিছে দেখি শিকিছে গতিকে সেই অভিজ্ঞতা বহুত ভাল মই এনেকুৱা কিছুমান দৰৱ পাইছোঁ এইবোৰ গৱেষণাৰ প্ৰয়োজন আছে কিন্তু আমিতো পাইছোঁ কেঞ্চাৰৰ পৰা আৰম্ভ কৰি বহুত ডাঙৰ ডাঙৰ বেমাৰৰ দৰৱো কিন্তু আমাৰ মানুহবোৰৰ মাজত সোমাই আছে গতিকে সেই কথা আৰু গতিকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত ধন্যবাদ গতিকে মই কথাটো কৈ আছোঁ যে বনপিঠা দেখুৱাই আছোঁ লগতে বিশেষ কথাটো কওঁ যে ইয়াত যিটো ঔষধৰ মাননি বৰ্তমান যিহেতু ঔষধটো পোৱা নগৈছে গতিকে বহুত দূৰৰ পৰা বিচাৰি আনিবলগীয়া হৈছে 1000 টকা তেখেতলোকে কৰিছে উপায় নাই আৰু যিটো বৃহস্পতিবাৰ আৰু শুকুৰবাৰ বন্ধ গতিকে আপোনালোকে বৃহস্পতিবাৰ আৰু শুকুৰবাৰে নাহিব কাইলৈ তেখেতলোকৰ জিৰণি ল'ব লাগে আৰু আগতীয়াকৈ যোগাযোগ কৰিহে আহিব 9 বজাৰ পৰা আবেলি 2 বজাৰ ভিতৰত আহিব অন্যথা ঔষধ দিয়া নহ'ব আৰু সেইটো সময়তে আহিব আৰু তেখেতলোকৰ জিৰণিৰ যথেষ্ট প্ৰয়োজন হয় গতিকে আগতীয়াকৈ ফোন কৰি যোগাযোগ কৰি বৰ্তমান এই বনপিঠা গুটিটো তেখেতলোকৰ তাত উপলব্ধ আছেনে নাই গোটেই কথাখিনি জানি আপোনালোকে ইয়ালৈকে আহিব যে আপোনালোকে বহুত ব্যক্তি আহিছে ইতিমধ্যে যি বনৌষধি আপোনাৰ কিডনী সম্পৰ্কীয় ৰোগৰ বাবে কিডনী পাথৰ আৰু যি কিডনী অসুখৰ যি ৰোগ মেঘেলা গাঁৱৰ গকুল সোণোৱাল বৰ্তাই যি ঔষধ দিয়ে সেই ঔষধৰ ল'বলৈ বহুত মানুহে ভিৰ কৰিছেহি আৰু বহুজনে ইয়াতে বহুখিনি ফলাফলো লাভ কৰিছে কিছুমানৰ বহুতৰ আৰোগ্য লাভ কৰিছে তেনে এজন ব্যক্তি আমাৰ মাজত আছে তেখেতে সুফল পাইছে বুলি কৈছে ককাইদেউ নমস্কাৰ নমস্কাৰ আপোনাৰ নামটো কি আছিলে মোৰ নাম শ্ৰী বিনন্দ হাজৰিকা আপোনাৰ ঘৰ ক'ত মোৰ লখিমপুৰ খিলামৰা আপুনি প্ৰথম পালি দ্বিতীয় পালি ল'ব লাগিছে দ্বিতীয় পালি ল'ব লাগিছে ঔষধ খাই প্ৰথম পালি খাই পেলাই আপুনি গম পাইছে তাৰমানে অলপ মানে মই সুস্থ হোৱা নিচিনা লাগিছে মই আগতে দুবাৰ ডায়েলিচিছ কৰোঁ সপ্তাহত হয় এতিয়া মানে এবাৰ নগ'লেও মই একো অসুবিধা পোৱা নাই আৰু ক্ৰিটিনিন লেভেল কমিছে 13 পইণ্ট আছিলে এতিয়া 10 পইণ্টলৈ আহিছে আৰু ব্লাডটো আগতে 6 পইণ্ট থাকে এইবাৰ 7.1 লাগিছে ব্লাডটো লৈ থাকিব লাগে এইবাৰ ল'ব লগা হোৱা নাই আৰু ভৰি চুৰি ফুলাবিলাক অলপ কমিছে তেখেতে কৈছে তেখেতে যথেষ্ট ফল পাইছে সেইটো কাৰণে পুনৰ তেখেতে দ্বিতীয় ড'জটো নিবলৈ আহিছে আৰু আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ ঠিকে আছে নমস্কাৰ মেডিকেলৰ ট্ৰিটমেণ্টটো সম্পূৰ্ণ কৰি দিলেও পাৰিব কথাটো পাতিব এতিয়া কিবা এটা কৈ আছোঁ মই মেডিকেলৰ ট্ৰিটমেণ্টটো সম্পূৰ্ণ কৰি থাকিব পাৰিব আৰু ডায়েলিচিছ কৰি থকা ব্যক্তিসকলে ডায়েলিচিছো কৰিব পাৰিব কিন্তু এই দৰৱটো খোৱাৰ আধা ঘণ্টা বা 1 ঘণ্টা ডিফাৰেঞ্চ এটা কৰি ল'ব সেই মেডিকেলৰ দৰৱ খোৱাৰ আগা পিছা কৰি ল'ব তাকে ইউজ কৰাৰ ক্ষেত্ৰত তাৰপাছত আপোনালোকে কি খাব পাৰিব তাততো বৰ্ডত লিখা আছে তথাপিতো মই কৈ দিছোঁ পানীলাও খাব পাৰিব
এই পানীলাও খাব পাৰিব, জিকা খাব পাৰিব, চাল কোমোৰা খাব পাৰিব, হেৰি ভাত কেৰেলা খাব পাৰিব আৰু চটপটি খাব পাৰিব। মাছ মাংস টোটেলি বন্ধ। মাছৰ এটাই খাব পাৰিব, চেঙেলী মাছ খাব পাৰিব। চেঙেলী মাছ খাব পাৰিব, সেইটো আপোনালোকে চিনি পায় নাপায় নাজানো। গৰৈ মাছৰ দৰে যেনেকুৱা আমাৰ আপাৰ আচামত পায়, লৱাৰ আচামত অলপমান দুৰ্লভ এইটো বস্তু। তাৰপাছতে হেৰি কি বোলে খোৱাৰ সেইটো সম্পূৰ্ণ গম পালে আপোনালোকে কেনেকৈ খাব লাগে, কেনেকৈ খাব নালাগে। আকৌ আপোনালোকে আমাক বাৰে বাৰে ফোন কৰি থাকে যে দাদা বস্তুটো কেনেকৈ খাম, কেনেকৈ নাখাম, সেইটো হেৰি কৰি থাকিব। বাৰে বাৰে আমাক যাতে ফোন কৰিবলগীয়া নহয়, সেইটো কাৰণে 3 চামুচ পানী আৰু ইয়াৰ বাকলি এটা 1 বাকলি ৰাতি শোৱাৰ আগমুহূৰ্ত। চাহৰ চামুচ 3 চামুচ পানী আৰু ইয়াত বাকলি এটা দিম আমি, গছৰ বাকলি, সেই বাকলিটোৱে 1 বাকলি দি ল'ব। এইটো খানা খোৱাৰ পাছত এইটো 1 মাহৰ কাৰণে দিছোঁ আমি। আৰু আপোনালোকে কণ্টিনিউ কৰিবৰ কাৰণে একেবাৰে 1 মাহ শেষ হোৱাৰ পাছত আপোনালোকে নাহিব। আপোনালোকে কমচে কম 20 দিন 25 দিন খোৱাৰ আগতে খোৱাৰ পাছত আপোনালোকে খবৰ কৰিব, কাৰণ আমাৰ তাত মজুত নাথাকিব পাৰে। এতিয়া অফ ছিজন চলি আছে গুটিটো, আৰু যদি আপোনালোকে গুটিটো আনি দিব পাৰে তেতিয়াহ'লে আমি হেৰিটো দৰৱটো বনাই দিয়াত একো অসুবিধা নাই, বনাই দিব পাৰিম। গাখীৰ টোটেলি বন্ধ। গাখীৰৰ মুঠত পনীৰো খাব নোৱাৰিব, ভেন্দি খাব নোৱাৰিব, দাইল ৰহৰ দাইল মচুৰ দাইল খাব নোৱাৰিব। মগু মাহৰ এইটো খোৱা যিটো মগু মাহ আমি প্ৰসাদত যিটো ব্যৱহাৰ কৰোঁ সেইটো খাব পাৰিব। মগু কলা দালি মগুটো খাব পাৰিব, আমি প্ৰসাদত যোনটো ব্যৱহাৰ কৰোঁ। ৰহৰ আৰু মচুৰটো খাব পাৰিব। এসপ্তাহমান বা 15 দিনৰ খোৱাৰ পিছত ব্যৱহাৰ কৰিব পাৰি। প্ৰথমতে খাব নাখাব নোৱাৰে। মানে এইবোৰ পিঁয়াজ ৰচুন এইবিলাক খাব পাৰিব, কিন্তু বজাৰৰ মছলাবিলাক তেল নুখাব, অন্ততঃ 1 মাহলৈ নুখাব তেল নুখাব। সেউজীয়া শাক পাচলি খাব নোৱাৰিব না, খাব নোৱাৰিব। 1 মাহ। আৰু এটা কথা, আপোনালোকে মেডিচিনটো খোৱাৰ পাছত আমি অলপমান হ'লেও আমি আশাবাদী, আপোনালোকেও আশা কৰি আহিছে ভাল হ'ব আমাৰ পেচেণ্টটো বা আমাৰ কোনোবা ৰিলেটিভৰ হেৰি কৰি আহিছে, আমিও আশাবাদী। কিন্তু অলপ ভাল পোৱাৰ পাছত আমাৰ যিমানখিনি ইনফৰ্মেশ্যন আহি আছে, ভাল ৰিজাল্টে হৈছে বুলিয়ে মানে তেখেতসকলে ইনফৰ্মেশ্যন দি আছে। আৰু সেইটো কাৰণে কৈছোঁ যে আপোনালোকে ভাল পোৱাৰ পাছত মানে বেছি কিবা এটা কৰি নিদিব, ইটো খাওঁ সিটো খাওঁ এইবোৰ কৰি নিদিব। মানে এই কালিলৈ পৰহিলৈ সুস্থ কৰোঁ এনেকুৱা ধৰণৰ কৰি নিদিব। তাৰমানে চাইকেল চলাব নিদিব, গধুৰ বস্তু দাঙিব নিদিব, তাৰপাছতে বাৰী খুচুৰা কিবা কাম কৰিব নিদিব। এইখিনিয়ে আপোনালোকে হেৰি বুজি পালে নিশ্চয়। ঠিক আছে, এতিয়া আমি দৰৱ দিয়া আৰম্ভ কৰোঁ। 30 জন মানুহৰ কাৰণেহে প্ৰথমতে দিব পাৰিম আমি দেই, 30-35 জন মানুহ চাগে। ঠিক আছে। আপোনালোকৰ হয়তো এতিয়া থকা মেলা অসুবিধা হৈছে বহুতখিনি, আৰু তাক ক্ষমা দিব। আৰু আমি ভাবিছোঁ মানে এই ঔষধ ভাগিয়ে মানে সকলোকে আৰোগ্য কৰি তোলে। এই ডাকেতো আৰোগ্য কৰিব নোৱাৰে, কিন্তু ভগৱানেহে আৰোগ্য কৰিব দিয়ে ক'ব পাৰে। ইয়াতে মানে নিজৰ মনে বুদ্ধি আৰু যিখিনি খাব লাগে সেইখিনি খাব নালাগে, সেইটো মুখৰ পৰা শুনিলে নাই, সেইবিলাকো মানে আপোনালোকে সাৱধান থাকিব। ইয়াকে কথাটো মই ভাবিছোঁ। আপুনি আপোনাৰ এড্ৰেছটো ক'ত আছিলে? গোটা গোটা আছে, একদম পাউডাৰ কৰি ল'ব। এইটো পাউডাৰ কৰি ল'ব। তাৰপাছতে ইয়াৰ লগত আপোনালোকে ৰাতি খাব, ভাত খোৱাৰ পাছত খাব ৰাতি 3 চামুচ পানীৰ লগত ইয়াৰ 1 চামুচ দিব। ইয়াত আমি দেখিছে আপোনালোকে, সিফালে দেখুৱালেও মই ইতিমধ্যে ঔষধ দি থকা। গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিতে আছিলে। সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ। জয় অসম।